প্ৰথমটো কুৱেশ্যন দিয়া আছে ধলাশদিয়া দলংৰ মুঠ দৈৰ্ঘ্য কিমান? এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। টোটেল লেন্থ অফ ধলাশদিয়া ব্ৰিজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 9.15 কিলোমিটাৰ হ'ব। ধলাশদিয়া দলংৰ মুঠ দৈৰ্ঘ্য হ'ল 9.15 কিলোমিটাৰ। ফ্ৰেণ্ডসকল, ধলাশদিয়া দলংখন চৰকাৰে দিয়া চৰকাৰী নাম হ'ল ভূপেন হাজৰিকা সেতু। ভূপেন হাজৰিকা সেতু বুলি কোৱা হয়। আৰু এই ধলাশদিয়া দলংখন ক'ত আছে? লোহিত নদীৰ ওপৰত আছে। লোহিত নদীৰ ওপৰত আছে, মনত ৰাখিব আপোনালোকে। ধলাশদিয়া ব্ৰিজখন অৰ্থাৎ ভূপেন হাজৰিকা ব্ৰিজখন 2011 চনত কাম আৰম্ভ হৈছিলে আৰু 2017 চনত সম্পূৰ্ণকৈ নিৰ্মাণ কাৰ্য হয় আৰু 2017 চনতে মুকলি কৰা হয়। তো ফ্ৰেণ্ডছ, আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদি কোনোবাই নতুনকৈ ভিজিট কৰিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে নেক্সট ভিডিঅ'লৈ আগবাঢ়িছোঁ ব্লগ। নম্বৰ কুৱেশ্যনটো দিয়া আছে, কোন অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে জনা যায়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এটা। ফাদাৰ অফ এছামিজ স্পৰ্টছ লিটাৰেচাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভট্টদেৱ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এওঁৰ সম্পূৰ্ণ নামটো হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। সম্পূৰ্ণ নামটো হ'ল ভট্টদেৱ। বৰ সম্পূৰ্ণ নাম। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 22 ছেপ্টেম্বৰ দিনটো অসমত গড় দিৱস হিচাপে পালন কৰা হয়। আমি সকলোৱে জানো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ ৰাজ্যিক জন্তু হ'ল এশিঙীয়া গড়। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনে অসমত জাতীয়তাবাদী ইতিহাসৰ ৰচনাৰ ভেটি স্থাপন কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ এছ.কে. ভূঞা হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? সূৰ্য পাহাৰ কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত? সূৰ্য পাহাৰ অৱস্থিত হ'ল অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। গোৱালপাৰাত অৱস্থিত। অপশ্যন বি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনখন পুৰাণ অসমত ৰচনা হৈছিল? কালিকা পুৰাণ, বৰুণা পুৰাণ, বামন পুৰাণ, শৰা পুৰাণ। কাৰেক্ট এনচাৰ অপশ্যন এ কালিকা পুৰাণ ইজ কাৰেক্ট এনচাৰ। দিছ কুৱেশ্যন এনচাৰ কালিকা পুৰাণ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভিলেক্স ৰকষ্টাৰ। ভিলেক্স ৰকষ্টাৰ মুভিখনৰ ডাইৰেক্টৰ কোন? পৰিচালনা কোনে কৰিছিল? ভিলেক্স ৰকষ্টাৰ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ৰীমা দাস ইজ কাৰেক্ট এনচাৰ। ভিলেক্স ৰকষ্টাৰ চিনেমাখনৰ ডাইৰেক্টৰ আছিলে ৰীমা দাস, মনত ৰাখিব। আৰু জাহ্নু বৰুৱাৰ লগত ৰিলেটেড এটা কুৱেশ্যন আহি থাকে, হালধীয়া চৰাইয়ে বাওধান খায় চিনেমাখনৰ পৰিচালনা আছিলে জাহ্নু বৰুৱা, মনত ৰাখিব। ইম্পৰ্টেণ্ট পইণ্ট হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনটো অসমৰ সৰ্বোচ্চ শৃংগ? সৰ্বোচ্চ শৃংগ। অসমৰ সৰ্বোচ্চ শৃংগ বুলি ক'লে মাউণ্ট টুমজাং শৃংগক বুজায় অসমৰ সৰ্বোচ্চ শৃংগ। তাৰপিছতে আহে লাইকে শৃংগ, লাইকে পিক বা লাইকে শৃংগ। গতিকে ফ্ৰেণ্ডছ, ইয়াতে এটা অপশ্যন লিখাতে মিষ্টেক হৈছে। অসমৰ সৰ্বোচ্চ শৃংগটো হ'ল মাউণ্ট টুমজাং আৰু বৰাইল ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ হ'ল লাইকে পিক। তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা? অসমৰ সৰ্বোচ্চ পৰ্বতমালা হ'ল বৰাইল পৰ্বতমালা, অৰ্থাৎ বৰাইল ৰেঞ্জ। অপশ্যন চি কাৰেক্ট এনচাৰ বৰাইল ৰেঞ্জ। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ মুঠ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হ'ল? অসমৰ মুঠ বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ সংখ্যা বৰ্তমান 3টা, কিন্তু 2024 চনৰ আগতে 2টা আছিলে। 2024 চনৰ আগতে 2টা আছিলে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাস অভয়াৰণ্য, এই 2টা আছিলে। আৰু 2024 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান পাইছে অসমৰ চৰাইদেউ মৈদাম। গতিকে বৰ্তমান 3টা। অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনজন চুতীয়া ৰজাই শদিয়াক চুতীয়া ৰাজ্যৰ তৃতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল?
কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি লক্ষ্মী নাৰায়ণ হ'ব কাৰেক্ট এনসাৰ আৰু বীৰপাল আছিলে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক নেক্সট কুৱেশ্যনটো দিয়া আছে সতী সাধিনী কোন বংশৰ ৰাণী আছিলে সতী সাধিনী আছিলে চুতীয়া বংশৰ ৰাণী অপশ্যন চি ইজ কাৰেক্ট এনসাৰ আৰু চুতীয়া বংশৰ প্ৰতিষ্ঠাপক আছিলে বীৰপাল আৰু তেওঁৰ শেষ ৰজা আছিলে চুতীয়া বংশৰ শেষ ৰজা আছিলে নিত্যপাল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ অন্তৰ্ভুক্ত নহয় কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি ত্ৰিপুৰা নহয় 2013 চনৰ আগতে ত্ৰিপুৰাও আছিলে 2013 চনৰ আগতে ত্ৰিপুৰা মেঘালয় আৰু মণিপুৰ আছিলে তাৰ পিছতে বাদ পৰিছে ত্ৰিপুৰা গতিকে ত্ৰিপুৰা হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে তেজপুৰ মানসিক চিকিৎসালয়খন কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল চাৰিটা অপশ্যন দিয়া আছে কাৰেক্ট এনসাৰ ইজ অপশ্যন বি 1876 হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া আছিল তৰুণ শইকীয়া অপশ্যন বি ইজ কাৰেক্ট এনসাৰ আৰু ভাৰতৰ বুলি যদি কয় ভাৰতৰ প্ৰথমগৰাকী মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ব্যক্তি আছিলে অৱতাৰ সিং সীমা আৰু বিশ্বৰ আছিলে এডমাণ্ড হিলাৰী আৰু টেনজিং নৰকে নামৰ দুজন ব্যক্তি আছিলে বিশ্বৰ আৰু ভাৰতৰ অৱতাৰ সিং সীমা আৰু প্ৰথম অসমীয়া হ'ল তৰুণ শইকীয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো দিয়া আছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে অপশ্যন বি ইজ কাৰেক্ট এনসাৰ বেৰিং প্ৰণালী কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ দিছ কুৱেশ্যন ইজ কাৰেক্ট এনসাৰ অপশ্যন চি আৰ্যভট্ট ইজ কাৰেক্ট এনসাৰ অপশ্যন চি কুৱেশ্যনটো দিয়া আছে আজিৰ অন্তিমটো কুৱেশ্যন হয় অন্তিমটো প্ৰশ্ন কম্পিউটাৰ মগজু বুলি গণ্য কৰা হয় কম্পিউটাৰ মগজু বুলি গণ্য কৰা হয় অপশ্যন চি হ'ব কাৰেক্ট এনসাৰ কম্পিউটাৰ মগজু বুলি গণ্য কৰা হয় CPU চেণ্ট্ৰেল প্ৰচেছিং ইউনিট সম্পূৰ্ণ নাম হ'ল চেণ্ট্ৰেল প্ৰচেছিং ইউনিট আৰু ৰেমৰ ওপৰত বহুতো কেইটা কুৱেশ্যন আহি থাকে গতিকে ৰেমৰ সম্পূৰ্ণ নাম হ'ল ৰেণ্ডম এক্সেছ মেমৰি ইয়াৰ বিপৰীতে ROM ৰিড অনলি মেমৰি হয় কম্পিউটাৰৰ স্থায়ী মেমৰি আৰু ৰেম হ'ল অস্থায়ী মেমৰি বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো শেষ হৈ গ'ল ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যদি লাইক কৰা নাই প্লিজ এটা লাইক কৰক জয় আই অসম